दीयते अन्नमानि शरीरे কুকুৰে মোৰ ফুলকুমলীয়া ছোৱালীজনীক মাৰি পেলালে। কিমান যে আশা আছিল তাৰ মেট্ৰিক পাছ কৰিব কলেজ পঢ়িব সিয়ে সকলো শেষ কৰি পেলালে। মই তহঁতক আগতে কৈছিলো যে তাক পুলিচত দি দিওঁ নহ'লে সি পলাব। তহঁতেহে বিশ্বাস কৰিছিলি কুকুৰটোক। এতিয়া আৰু কান্দি কাটি একো লাভ নাই। তাইতো গ'লেই, তাইৰ অপৰাধীক আমি শাস্তি দিবই লাগিব। এতিয়া সোনকালে পুলিচৰ ওচৰলৈ গৈ সমস্ত ঘটনা জনাব লাগিব, নহ'লে বহুত দেৰি হৈ যাব। তই ঠিকেই কৈছ বৰুণ, তাইকতো সি শেষ কৰিলেই, এতিয়া তাকো আমি শুনাই নাই আৰু নহ'লে তাই আত্মাই কেতিয়াও শান্তি নাপাব। তাক আমি কেতিয়াও এৰি নিদিওঁ, সি শাস্তি পাবই লাগিব। তই গাঁওবুঢ়াৰ কথাটো জনা। তেওঁৰ লগত গাঁৱৰ 2-3জন মানুহ লগ কৰি অচিৰে তাৰ বিৰুদ্ধে থানাত এখন এজাহাৰ দাখিল কৰিব লাগিব। অঁ, মই এতিয়াই গাঁওবুঢ়াৰ ওচৰলৈ যাম। ময়ো এজাহাৰখন লিখাৰ ব্যৱস্থা কৰি আছোঁ। এনেকৈ শেষ হৈ গ'ল এজনী উঠি অহা ছোৱালীৰ জীৱন। পৰিস্থিতিৰ সৈতে যুঁজ দিব নোৱাৰি তাই অৱশেষত আত্মহত্যাৰ পথ বাছি ল'লে। নাম আছিল তাইৰ স্নিগ্ধা, এজনী অতি মৰম লগা হাঁহিমুখীয়া ছোৱালী। বুকুত আছিল তাইৰ অনেক সপোন। কিন্তু কিয় তাই আত্মহত্যাৰ পথ বাছি ল'লে? কাৰ বাবে? কিহৰ দুখত? আহকচোন এই কথাবোৰো বুজ লওঁগৈ। স্নিগ্ধা, তুমি এইখিনি ভালকে পঢ়ি মুখস্থ কৰি থবা। মই পৰহি আহি কিন্তু তোমাক মুখস্থ ল'ম। ঠিক আছে জ্যোতিষ দা, কিন্তু আপুনি পৰহি বুলি ক'লে যে কাইলৈ নাহে নেকি? মোৰ এটা কাইলৈ ইম্পৰ্টেণ্ট কাম আছে, চ' একেবাৰে পৰহিলৈ আহিম। কাইলৈ আমাৰ মা দেউতাহঁতো এফালে যাব, দাদাও যাব, আপুনিও নাহে। মইহে অকলে অকলে থাকিব লাগিব। ক'লৈ যাব মাহঁত? আমাৰ সম্বন্ধীয় পেহী ছোৱালী এজনীৰ বিয়া আছে, তালৈ যাব। হয় নেকি? মই এটা কাম কৰিম ৰ'বা, যদি মোৰ কামটো সোনকালে হৈ যায় মই এপাক মাৰি যাম। ঠিক আছে। ঠিক আছে দিয়া, মই এতিয়া গৈ থাকোঁ। হ'ব। তুমি কিন্তু ভালকে পঢ়িবা। অ'কে, বাই। জ্যোতিষ দা, আহক আহক, বহক। স্নিগ্ধা, মাহঁত নাই নেকি? কিয়? মইচোন কালিয়ে কৈছিলোঁ মাহঁত বিয়া খাবলৈ যাব বুলি। ঠিকেই ঠিকেই, আচলতে মইহে পাহৰি গৈছিলোঁ। আপুনি আজি অহা কথা নাছিলে দেখোন। এফালে যোৱা কথা আছিলে, কিন্তু মানুহজন নাহিলে, চ' কামটো নহ'ল। ভাবিলোঁ এপাক মাৰিয়ে যাওঁ। ভালেই কৰিলে। চাহ খাব নেকি? চাহ নালাগে দিয়া, তুমি এটা কাম কৰা, মোক পানী এগিলাচকে দিয়া। ৰ'ব আনি আছোঁ। এই আলক জ্যোতিষ দা। থেংক ইউ। স্নিগ্ধা, বহাচোন। স্নিগ্ধা, মই তোমাক বহুত দিনৰ পৰাই কথা এটা কম বুলি ভাবি আছিলোঁ। কি কথা জ্যোতিষ দা? মানে মই তোমাক বহুত ভাল পাওঁ স্নিগ্ধা। আই লাভ ইউ। কি হ'ল স্নিগ্ধা, তুমি একো নকলা যে? মানে জ্যোতিষ দা, মই জানিছিলোঁ মোৰ কথাটো শুনি হয়তো তুমি আচৰিত হ'বা, কিন্তু মই তোমাক বহুত দিনৰ পৰাই ভাল পাওঁ। নহয়, মই আচৰিত হোৱা নাই, কিন্তু তেনেহ'লে মই তোমাৰ উত্তৰটো কি বুলি ভাবিম? মানে মই জানিব বিচাৰিছোঁ তুমিও মোক ভাল পোৱানে? তাৰমানে তুমি মোক ভাল নোপোৱা ন? তেনেকুৱা মই কেতিয়া ক'লোঁ জ্যোতিষ দা? মানে ময়ো আপোনাক ভাল পাওঁ। আই লাভ ইউ টু। হা? সঁচা? সঁচা। স্নিগ্ধা, এয়াই আৰম্ভণি আছিল জ্যোতিষ আৰু স্নিগ্ধাৰ প্ৰেমৰ। তাৰপিছত দুয়ো থমকি নৰ'ল। সমাজ, নিয়ম, পৰিয়াল, তেওঁলোকৰ মাজত থকা সম্বন্ধ সকলো পাহৰি গ'ল তেওঁলোকে, আৰু দুয়োজনৰ মাজত বিলীন হৈ যাবলৈ ধৰিলে।
সাতন বুজন মোৰে মন নিয়ৰ তিতাবন ও সাতন বুজন মোৰে মন কুলিৰ ঘন জ্যোতিষ দা তুমি মোক কেতিয়া বিয়া পাতিবা কোৱা? বিয়া কিয় উচপ খাই গলা যে? নহয়, তুমি বিয়াৰ কথা হঠাতে ক'লা যে সেইকাৰণে অলপ আচৰিত হৈ গৈছোঁ। তাৰমানে তুমি আমাৰ বিয়াৰ কথা ভবাই নাই? কিয় নাভাবিম, ভাবিছোঁ, কিন্তু কি কিন্তু এতিয়া ভাবা নাই। বিয়া পাতিবলৈ অকণমান সময় লাগে দিয়াচোন। কিন্তু আমাৰ দুইটাৰ সম্বন্ধৰ কথা যদি মা দেউতাই গম পায় তেতিয়া মই মা দেউতাহঁতৰ লগত কথা পাতিম। তুমি একো চিন্তা নকৰিবা। আৰে মই আছোৱেই দেখোন। মোৰ ভয় লাগিছে জ্যোতিষ দা, সোনকালে কিবা এটা কৰা। শুনা, তুমি একেবাৰে ভয় নকৰিবা, চাবা চব ঠিক হৈ যাব। মাতো এই গাখীৰখিনি খাই লচোন। কি হৈছেনো মাতো? আৰে কি হৈছে তোৰ? কান্দিছ কিয়? এনেকৈ যে কান্দিছ নকওঁ কিয়? কি হৈছে? কি হৈছে তোৰ? কি হৈছে নকওঁ কিয়? এটা কাম কৰা, অহা ৰবিবাৰে তুমি এখন ৰাইজ মেল মাতা। তালৈ আমাৰ অঞ্চলৰ সকলো বয়োজ্যেষ্ঠ মানুহক মাতা আৰু এই ল'ৰাটোকো মাতিবা। আৰু সেই ৰাইজমেলতেই এই বিষয়টোৰ আমি স্থায়ী সমাধান উলিয়াম। কিমান দিনৰ পৰা এইবোৰ চলি আছিল? দেউতাই কি সুধিছে শুনা নাই নেকি? কিমান দিনৰ পৰা এইবোৰ চলিছে? ৰচোন, ইমান খং নকৰিবি। এতিয়া খং কৰি কি লাভ হ'ব? আজি 6-7 মাহ মান হ'ল। ইমান দিনে টিউচন কৰাৰ নামত এইবোৰ কৰি আছিলি। বৰুণ, এতিয়া তাইক গালি পাৰি থাকিলে সমস্যা সমাধান নহ'ব। তেতিয়াহ'লে কি কৰিম কোৱা আকৌ? জ্যোতিষক মাতি আনি সকলোবোৰ কথা আলোচনা কৰিব লাগে। ইহঁত দুটা ইমান দূৰ আগবাঢ়িলে যেতিয়া ইহঁত দুটা বিয়া পাতি দিয়াৰ ব্যৱস্থা কৰিব লাগে। আপুনি ঠিকেই কৈছে, ময়ো তাকেই ভাবিছোঁ। বৰুণ, আজিয়ে তই জ্যোতিষক সকলো কথা কবি আৰু কালিলৈ তাক আমাৰ ঘৰলৈ মাতিছো বুলি কবি। ঠিক আছে। যি হ'ল হ'ল। এতিয়া তুমি ছোৱালীজনীক বেছি গালি গালাজ নকৰিবা। তাই সৰু ছোৱালী, মনত আঘাত পালে কথাটো বৰ বেয়া হয়। মই একো ভাবি পোৱা নাই দাদা, সেইকাৰণেহে মই আপোনাৰ ওচৰলৈ আহিছোঁ। তুমি চিন্তা নকৰিবা ৰমেন, মই আৰু আমাৰ এই অঞ্চলৰ গোটেই ৰাইজ তোমাৰ লগত আছো। আৰু সি আমাৰ এই অঞ্চলৰে ল'ৰা, পলাই সাৰিব ক'ত? সেইটো বিশ্বাসতেইতো মই বিষয়টো আইনৰ ওচৰলৈ নিয়া নাই। বৰুণেতো তাক প্ৰথমৰ পৰাই পুলিচত দিয়াৰ কথা কৈ আছে। নাই নাই নাই, সেইবোৰ কৰাৰ কোনো প্ৰয়োজন নাই। মিছামিছি জামেলাহে বাঢ়িব আৰু লগতে ছোৱালীজনীও বদনাম হ'ব। এটা কাম কৰা, অহা ৰবিবাৰে তুমি এখন ৰাইজ মেল মাতা। তালৈ আমাৰ অঞ্চলৰ সকলো বয়োজ্যেষ্ঠ মানুহক মাতা আৰু এই ল'ৰাটোকো মাতিবা। আৰু সেই ৰাইজমেলতেই এই বিষয়টোৰ আমি স্থায়ী সমাধান উলিয়াম। গাঁওবুঢ়াৰ লগত আলোচনা কৰাৰ পাছত স্নিগ্ধাৰ দেউতাক ৰমেনে অলপ মনত শান্তি পায় আৰু তেওঁৰ কথা মতে এখন ৰাইজমেলৰ আয়োজন কৰিলে। ৰাইজমেললৈ জ্যোতিষৰ পৰিয়ালৰ কোনো নাহিলেও জ্যোতিষ কিন্তু আহিছে। আমি ছোৱালী পক্ষৰ কথা শুনিলোঁ। জ্যোতিষ, এতিয়া তুমি কি কোৱা? মই স্নিগ্ধাক ভাল পাওঁ, সেয়া সঁচা। মই তাইক বিয়া কৰাম বুলি কৈছিলোঁ, সেইটোও সঁচা। আৰু যিখিনি ঘটি গ'ল সেয়াও মিছা নহয়। আৰু এই ঘটনাৰ বাবে মই সমগ্ৰ ৰাইজৰ ওচৰত ক্ষমা বিচাৰিছোঁ। এতিয়া আমি দুয়ো পক্ষৰ কথা শুনিলোঁ। এতিয়া ৰাইজে যি সিদ্ধান্ত ল'ব সেয়া তুমি মানি ল'ব লাগে। এই বিষয়ে তোমাৰ কিবা ক'ব লগা আছে নেকি? নাই, ৰাইজে যি সিদ্ধান্ত ল'ব সেয়া মই আখৰে আখৰে মানি লওঁ। ছোৱালী আৰু ল'ৰাৰ
দুয়োপক্ষৰ গোটেইখিনি কথা শুনাৰ পাছত ৰাইজে এইটো সিদ্ধান্ত লৈছে যে অহা 2 মাহৰ ভিতৰত জ্যোতিষে স্নিগ্ধাক সামাজিক ৰীতি নীতি নিয়ম পালন কৰি বিয়া কৰাই নিজৰ পত্নী হিচাপে গ্ৰহণ কৰিব লাগিব আৰু দুয়োৰে মাজত যি অঘটন ঘটিল তাৰ বাবে ৰাইজে 1001 টকা জৰিমনা দিব। ৰাইজৰ এই সিদ্ধান্তত দুয়োপক্ষ ৰাজিনে? মই ৰাজি। ময়ো ৰাজি। তেনেহ'লে আজিৰ সভা ভংগ কৰা হ'ল। জ্যোতিষে ৰাইজৰ আগত সকলো কথা স্বীকাৰ কৰাত স্নিগ্ধা আৰু স্নিগ্ধাৰ ঘৰৰ সকলো সদস্যই মনত অত্যন্ত শান্তি পালে আৰু সি তাইক বিয়া কৰাম বুলি প্ৰতিশ্ৰুতি দিয়াত স্নিগ্ধাৰ দেউতাকৰ মূৰৰ পৰা যেন এক ডাঙৰ বোজা আঁতৰি গ'ল। স্নিগ্ধায়ো মনে মনে বিয়াৰ ক্ষণ গণিবলৈ ধৰিলে। কিন্তু 1.5 মাহ পিছত হঠাৎ এদিন জ্যোতিষ অন্তৰ্ধান হ'ল। কলৈ গ'ল কোনে উমানেই নাপালে। স্নিগ্ধা আৰু স্নিগ্ধাৰ ঘৰৰ সকলো সদস্যৰ ভৰি তলৰ পৰা যেন মাটিহে খহি পৰিল। আই লাভ ইউ। তুমি মোক কেতিয়া বিয়া পাতিবা কোৱা? বিয়া? তাৰমানে তুমি আমাৰ বিয়াৰ কথা ভবাই নাই? কিয় নাভাবি? ভাবিছো। কি হ'ল বাবা, কিবা খবৰ পালিনে? নাই, তাৰ একো আটা পাতাই নাই। কলৈ গৈছে কোনেও নাজানে। চাল্লা কুকুৰ। সি আমাৰ ঘৰখন শেষ কৰি দিলে। মই আগতে জানিছিলো সি এনেকুৱা কিবা এটা কৰিব বুলি। তাক লগ পালে টুকুৰা টুকুৰকৈ কাটিম। ক'তো ওলাব নোৱাৰা হলো। সকলোৱে কেৱল একেটাই প্ৰশ্ন, সি ঘূৰি আহিলনে? তাৰ কিবা খবৰ পালিনে? আমাৰ এইজনী কুলক্ষণী ওলাই বিয়া পাতিব এতিয়া তাই। ভগৱানে এনেকুৱা দিন দেখুৱাতকৈ মোক মাৰি নিয়া হ'লেই ভাল আছিল। এনেকুৱা সন্তান জন্ম দিয়াতকৈ নিদিয়াই ভাল। এই সকলো শেষ কৰি দিলে, সকলো শেষ কৰি দিলে। অসভ্যালি কৰিব ইহঁত দুটাই আৰু ভুগিছো আমি। কাৰো আগত মুখ উলিয়াব নোৱাৰা হলো। প্ৰথমতে দুয়োটাকে ধৰণী ক'ৰবাত এৰি থৈ আহিব লাগিছিলে, তেতিয়া মজা পালেহেঁতেন দুয়োটাই। I love you. তুমি মোক কেতিয়া বিয়া পাতিবা কোৱা? বিয়া? তাৰমানে তুমি আমাৰ বিয়াৰ কথা ভবাই নাই? কিয় নাভাবি? ভাবিছো, কিন্তু কিন্তু কি? কিন্তু এতিয়া ভাবা নাই। সি আমাৰ ঘৰখন শেষ কৰি দিলে। ভগৱানে এনেকুৱা দিন দেখুৱাতকৈ মোক মাৰি নিয়া হ'লেই ভাল আছিল। আমাৰ এইজনী কুলক্ষণী। অসভ্যালি কৰিব ইহঁত দুটাই আৰু ভুগিছো আমি। এনেকুৱা সন্তান জন্ম দিয়াতকৈ নিদিয়াই ভাল।
তাৰপিছত স্নিগ্ধা নামৰ এই হাঁহিমুখীয়া ছোৱালীজনী বুকুত অনেক প্ৰশ্ন, চকুত অযুত সপোন লৈ হেৰাই গৈছিল কালৰ গৰ্ভত চিৰদিনলৈ। তাইৰ মৃত্যুৰ পিছত জ্যোতিষক আৰক্ষীয়ে গুৱাহাটীৰ পৰা আটক কৰে, তাইক আত্মহত্যাৰ পথ বাছি ল'বলৈ বাধ্য কৰাৰ বাবে আৰু তাইক বিয়া নকৰাকৈ গৰ্ভৱতী কৰাৰ আৰোপত মহামান্য আদালতে জ্যোতিষক দোষী সাব্যস্ত কৰি 10 বছৰৰ সশ্ৰম কাৰাদণ্ড আৰু 20,000 টকাৰ জৰিমনা বিহে। জ্যোতিষ এতিয়া জেলত। এইখিনিতে প্ৰশ্ন হয়, তাক দিয়া শাস্তিৰ বিনিময়ত উভতি আহিব জানো স্নিগ্ধা? পাবনে তাৰ আত্মা শান্তি? আকৌ কেতিয়াবা খুলি হাঁহিব পাৰিবনে তাইৰ মাক দেউতাকে? আপোনালোকেও ভাবক। আকৌ এটা অপৰাধৰ সত্য কাহিনী লৈ আপোনালোকৰ কাষ চাপিম পৰৱৰ্তী খণ্ডত। টিল দেন ষ্টে এলাৰ্ট, ষ্টে ছেফ।